নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ লাখ লাখ লোকক এবাৰ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সকলৰ অৰুণোদয় আঁচনি নাই তেওঁলোকে শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি 3 লাখ লোকক দিয়া হ'ব পুনৰ নতুনকৈ অৰুণোদয় আঁচনি আৰু যি সকলে এই আঁচনি লাভ কৰিব তেওঁলোকে পাব কেইটামান বিশেষ সুবিধা সবিশেষ জনাই যাম এই মুহূৰ্তত 3 লাখ পৰিয়ালক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীও আৰু যি সকলৰ ৰেচন কাৰ্ড বা অৰুণোদয় আছে তেওঁলোকে লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ আঁচনি কিছুদিনৰ পাছতেই হ'ব ফৰ্ম ফিলআপ কিছুদিন পিছতে ফৰ্ম ফিলআপ হ'ব আৰু ফৰ্ম ফিলআপ কৰি দিয়া হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাঁৱে গাঁৱে গৈ ফৰ্ম ফিলআপ কৰিব একাংশই লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া পুনৰ হিমন্ত চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি 3 লাখ পৰিয়ালক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি যি সকলৰ ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনি আছে তেওঁলোকে লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা আঁচনি অৰ্থাৎ যি সকলৰ অৰুণোদয় আঁচনি আছে বা ৰেচন কাৰ্ড আছে তেওঁলোকে আৰু এটা সুবিধা বিশেষকৈ লাভ কৰিব হেয়া হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা আঁচনি কিছুদিনৰ পিছতে ইয়াৰে ফৰ্ম ফিলআপ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যি সকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে পাব এই সুবিধা যি সকলৰ অৰুণোদয় আছে তেওঁলোকে পাব এই সুবিধা আৰু যি সকলৰ অৰুণোদয় নাই তেওঁলোকে শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি কিয়নো 3 লাখ লোকক পুনৰ দিয়া হ'ব অৰুণোদয় আঁচনি এই মুহূৰ্তত আমাৰ হাতত গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰি সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইনস্যুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইনস্যুৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিলআপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব হ'ব নহয় অৰুণোদয় আঁচনি পাই আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু যি সকল লোকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকৰ বাবে এয়া এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে কিয়নো 3 লাখ লোকক পুনৰ নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি হিমন্ত চৰকাৰৰ এয়া এক বৃহৎ সিদ্ধান্ত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি যি সকল লোকৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় আঁচনি নাই তেওঁলোকেও লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি কিয়নো 3 লাখ লোকক পুনৰ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনি আৰু যি সকলৰ ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনি আছে তেওঁলোকে লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা আঁচনি আৰু এটা আঁচনি অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনি আৰু লগতে ৰেচন কাৰ্ডৰ লগতে কিছুদিনৰ পিছতে ইয়াৰে ফৰ্ম ফিলআপ হ'ব বুলিও জানিব পৰা গৈছে আৰু ফৰ্ম ফিলআপ হ'ব একাংশ লোকে গাঁৱে ভূঞে গৈ কৰি দিব ফৰ্ম ফিলআপ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ
অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইন্সুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিলআপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব হ'ব নহয়